শৰ্মাই শাসনৰ গাদীলৈ যোৱাটো বিধানসভা নিৰ্বাচনৰ আগত আহি তেওঁ প্ৰতিখন সভাত কৈছিল, সকলো মহিলাক তেওঁলোকে একগোট কৰি কৈছিল যে সকলো মহিলাৰ ঋণ মাফ কৰি দিয়া হ'ব, কোনো মহিলাই এতিয়া মাইক্ৰ' ফাইনেন্সৰ ঋণ ঘূৰাব নালাগে। ইতিমধ্যে দেখা গৈছে পুনৰ মাইক্ৰ' ফাইনেন্সৰ কালেক্টৰসকলে আমাৰ গাঁৱৰ মহিলাসকলক গৈ সৰ্বহাৰা মহিলাসকলক গৈ হাৰাশাস্তি কৰি আছে। কোৰ্টৰ পৰা নটিচ পঢ়াই পেলাই তেওঁলোকে আমাৰ মহিলাসকলক আকৌ পুনৰ আত্মহত্যা কৰাবলৈ বাধ্য কৰাইছে। ইতিমধ্যে দেখা গৈছে যে এতিয়া বৰ্তমান সময়ত পঞ্চায়ত নিৰ্বাচন আহিছে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে মহিলাসকলক এবাৰ 50,000 টকাকৈ ঋণ ৰেহাই দিয়া হ'ব। যোৱাটো সময়ত দেখা গৈছিলে যে তেওঁলোকে 25,000 টকা ঋণ ৰেহাই দিছিলে। আচলতে যিসকল মহিলাই ঋণ ঘূৰাই আছিল, যিসকল ধনী মানুহে ঋণ ঘূৰাই আছিল, তেওঁলোকক উদগনিমূলকভাৱে কেৱল মাত্ৰ 25,000 টকা ঋণ ৰেহাই দিলে। পুনৰ এতিয়া পঞ্চায়ত নিৰ্বাচনৰ আগত তেওঁ ভোট কালেক্ট কৰিবৰ বাবে ৰাইজৰ মাজত সোমাবৰ বাবে তেওঁলোকে 50,000 টকা ঋণ ৰেহাই দিম বুলি কৈছে। কিন্তু এটা কথা হ'ল যে যিসকল মহিলাই বৰ্তমানে ঋণ ঘূৰাই আছে, ঋণ ঘূৰাব পৰা অৱস্থাত আছে, তেওঁলোককে 50,000 টকা ঋণ তেওঁলোকে ঘূৰাই দিম বুলি কৈছে। কিন্তু আমাৰ যিসকল সৰ্বহাৰা মহিলা আছিল, যিসকলে গৰু গাহৰি চব বিকি শেষ হৈ গ'ল, বহু মানুহ মৃত্যু মুখত পৰিলে, ইয়াৰ পৰা পলাই চেন্নাই আদিত তেওঁ কাম কৰিবলৈ গুচি গৈছিলে, সেইসকল মহিলাই পুনৰ আহি সংস্থাপন লৈছেহে, পুনৰ আহি পেলাই তেওঁলোকক কালেক্টৰসকলে হাৰাশাস্তি কৰিছে। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিসকল সৰ্বহাৰা মহিলা আছিল, এই সৰ্বহাৰা মহিলাসকলক কিন্তু আজি পৰ্যন্ত 1 টকাও ঋণ ঘূৰাই দিয়া নাই। আমি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কথা ক'ব বিচাৰিছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনিয়ে যোৱা বিধানসভা নিৰ্বাচনৰ আগত সেই ফুলাই আহি আমাৰ আগত কৈছিল যে আপোনালোকৰ ঋণ ৰেহাই দিয়া হ'ব, প্ৰতিগৰাকী মহিলাই আপোনাৰ কথা মতে ঋণ নুঘূৰাকৈ থাকিল। কিন্তু বৰ্তমান সময়ত তুমি কালেক্টৰবিলাক পঠিয়াই আমাৰ মহিলাসকলক তুমি হাৰাশাস্তি কৰি আছা। গতিকে আমি দাবী জনাইছো, পঞ্চায়ত নিৰ্বাচন আহি আছে, আকৌ বিধানসভা নিৰ্বাচন আহিব, যদি সৰ্বহাৰা মহিলাসকলৰ সম্পূৰ্ণ ঋণ মাফ নকৰে, অন্যথা কিন্তু এই মহিলাসকলে পঞ্চায়ত নিৰ্বাচনত বিজেপিক সম্পূৰ্ণৰূপে বৰ্জন কৰিব আৰু বিধানসভা নিৰ্বাচনটো বিজেপিক সম্পূৰ্ণৰূপে বৰ্জন কৰিব আৰু গাঁও ভূঁই ক'তো বিজেপি লিডাৰক তেওঁলোকে সোমাবলৈ নিদিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়া অনুৰোধ জনাইছো, তুমি এজন ৰজা, তুমি অসমৰ মুখ্যমন্ত্ৰী, তোমাৰ কথা মানুহে শুনিছিলে, তোমাৰ কথা মতে মানুহে ঋণ নিদিয়াকৈ আছিলে। গতিকে অসমৰ বাইদেউ খুৰীদেউ তোমাৰ মাহঁতক তুমি আৰু মিছা কথা ৰাম ঠগন নিদিবা। তুমি কথা মতে কথা যেনেকৈ দিছিলা সৰ্বহাৰা মহিলাসকলৰ ঋণ ৰেহাই দিম বুলি সম্পূৰ্ণ ঋণ মাফ কৰা, অন্যথা কিন্তু এই সৰ্বসাধাৰণ ৰাইজে গাঁৱে গাঁৱে প্ৰতিবাদ সাব্যস্ত কৰিব।